বা পাকিস্তানীৰ সন্ত্ৰাসবাদীৰ হেডকোৱাৰ্টাৰ পৰিণত হৈছে বাংলাদেশ আৰু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যেতিয়াই বাংলাদেশত এজন লস্কৰ-ই-তৈয়বাৰ মূল নেতা হাৰুন ইজেহাৰে আহি বাংলাদেশৰ ভূমিৰ পৰা ভাৰতৰ বিৰুদ্ধে তেওঁলোকে হুংকাৰ দিছে আৰু ভাৰতৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলখনক লৈ তেওঁলোকে ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে এজন হাৰুন ইজেহাৰে বাংলাদেশত আহি বাংলাদেশৰ তেওঁলোকে জনসভাত অংশ লৈ ভাৰত বিৰোধী মন্তব্য কৰিছে এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি বাংলাদেশখন এতিয়া মৌলবাদীৰ ঘাটিত পৰিণত হৈছে হেতু আমি ছাত্ৰ আন্দোলনৰ সময়ৰ পৰাই দেখি আছিলো কিন্তু শেহতীয়াকৈ ভাৰত পাকিস্তানৰ যুদ্ধ উত্তেজনাৰ সময়তেই যেটো সময়ত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিছে ঠিক সেই সময়তেই ভাৰতৰ একেবাৰে কাখত লাগি থকা এসময়ৰ বন্ধু ৰাষ্ট্ৰ বাংলাদেশ এতিয়া যি শত্ৰু ৰাষ্ট্ৰলৈ পৰিণত হৈছে পাকিস্তানৰ অন্যতম প্ৰিয় বন্ধু এতিয়া যি সময়ত 1971ত সেই পাকিস্তানৰ পৰাই বিভক্ত হৈ বাংলাদেশ গঠন হৈছিল কিন্তু বাংলাদেশ এটা পুৰণি ইতিহাস পাহৰি পুনৰ পাকিস্তানৰ এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী যিজন হৈছে আমেৰিকা আৰু ভাৰতে মোষ্ট ওয়ান্টেড ঘোষণা কৰি থোৱা লস্কৰ-ই-তৈয়বাৰ নেতা হাৰুন ইজেহাৰে অসম বংগক টাৰ্গেট কৰি ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে লগতে তেওঁলোকৰ বাংলাদেশৰ ভূমিত এতিয়া তেওঁলোকে নতুন নতুন প্ৰশিক্ষণ কেন্দ্ৰসমূহ বা প্ৰশিক্ষণ শিবিৰ তেওঁলোকে মুকলিকৈ তেওঁলোকে তাত প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰিছে নতুনকৈ প্ৰশিক্ষণ শিবিৰ খুলিছে আৰু সেইসমূহত বাংলাদেশৰ যি তদানীন্তন মুৰব্বী আছে মোহাম্মদ ইউনিছ যিজনে আৰম্ভণিৰ পৰাই ভাৰত বিৰোধী মন্তব্য কৰি আহিছে যিজন এসময়ত তেখেতে যি অৰ্থনীতিৰ নোবেল পাইছিল তেখেতক আৰু তাৰ পিছৰ পৰা যদি ক'বলৈ যাওঁ এইজন মোহাম্মদ ইউনিছৰ নেতৃত্বতে কিন্তু এতিয়া ভাৰতৰ বিৰুদ্ধে কেতবোৰ ষড়যন্ত্ৰ ৰচিছে এটা সময়ত বাংলাদেশৰ তদানীন্তন মোহাম্মদ ইউনিছে গৈ চীনত গৈ পেলাই তেওঁ উত্তৰ পূৰ্বাঞ্চলখনক ল্যান্ডলক বুলি কৈছিল আৰু ভাৰতৰ পৰা বাৰম্বাৰ উত্তৰ পূৰ্বাঞ্চলখনক তেখেতলোকে বিভক্ত কৰাৰ কথা কৈছিল কিছুদিন পূৰ্বে নেপালৰ এটা প্ৰতিনিধি দল যেটা বাংলাদেশলৈ গ'ল তেওঁলোককো কিন্তু মোহাম্মদ ইউনিছে কৰে যে নেপাল ভূটান বাংলাদেশ আৰু উত্তৰ পূৰ্বাঞ্চল সামৰি এটা অৰ্থনৈতিক পৰিসৰ গঠন কৰাৰ কথা তেওঁ কৈছিল তাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি বা সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চিকেন নেকক লৈ তেওঁলোকে বাৰম্বাৰ টাৰ্গেট কৰি থাকে এই বাংলাদেশৰ ভূমিত এতিয়া এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদীক ৰঙা দলিচা পাৰি দিছে আৰু এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী আহি বাংলাদেশত মুকলিকৈ জনসভাত অংশ লৈছে বাংলাদেশৰ নতুন প্ৰজন্মক বাংলাদেশৰ উঠি অহা প্ৰজন্মক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে তেওঁলোকে উছটাইছে আৰু ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰি একাংশ লোকক উছটাই আছে য'ত সহায় কৰিছে ISI লগতে পাকিস্তানে আৰু লগত পিছফালে আছে চীন আপকেকৈ তেওঁলোকে সহায় কৰি আছে ভয়ংকৰ কথা হেওতেকৈ বাংলাদেশৰ এক মুকলি সভাত অংশগ্ৰহণ কৰিলে সমবেত ৰাইজক এই সন্ত্ৰাসবাদীটোৱে উসামা বিন লাডেনৰ উদাহৰণ দিছে উসামা বিন লাডেনে যি ধৰণেৰে আমেৰিকাত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ভাৰত আমেৰিকাৰ যি বন্ধু ৰাষ্ট্ৰসমূহ আছিল যিসমূহক টাৰ্গেট কৰি লৈছিল সেই সমূহৰ কিন্তু উদাহৰণ এজন হাৰুন ইজেহাৰা দিছে তেওঁ কৈছে উসামা বিন লাডেনৰ ধৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ সময় আহি পৰিছে এনে ধৰণৰ মন্তব্য আমাৰ কাখৰ বাংলাদেশৰ পৰা আহি আছে উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিৰাপত্তাৰ বাবে এটা ভাবুকি স্বৰূপ কাৰণ আমি এটা সময়ত দেখিছিলো এই বাংলাদেশ জেহাদী বিৰোধী যি অভিযান চলাই আছে STF এ তাত কেতবোৰ ডাঙৰ ডাঙৰ তথ্য পোহৰলৈ আহিছে বাংলাদেশৰ পৰা একাংশ লোকে আহি বিশেষকৈ আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থাকি তেওঁলোকে এইবোৰ কাণ্ড সংঘটিত কৰি গৈছে তেওঁলোকে ভুৱা সিম নিৰ্মাণ কৰিছে অসমৰ সিমেৰে তেওঁলোকে পাকিস্তানলৈ কিছুমান তথ্য প্ৰেৰণ কৰিছে এই সমূহ ঘটনাত কিন্তু একাংশ বাংলাদেশী নাগৰিক জড়িত হৈ আছে আৰু সেই বাংলাদেশতে এতিয়া এনেকুৱা ধৰণৰ লস্কৰ-ই-তৈয়বাৰ ডাঙৰ নেতা যিজনক ইতিমধ্যে ভাৰত আৰু আমেৰিকাই মোষ্ট ওয়ান্টেড বুলি ঘোষণা কৰি থৈছে হাৰুন ইজেহাৰে এটা মুকলিকৈ বাংলাদেশত ঘূৰি ফুৰিছে চিন্তা কৰক অসম মেঘালয় কাটে লাগি থকা সীমান্তত লাগি থকা বাংলাদেশত এনেদৰে এতিয়া সন্ত্ৰাসবাদীৰ কুচকাৱাজ দেখিবলৈ পোৱা গৈছে যি সন্ত্ৰাসবাদীৰ একমাত্ৰ এটাই লক্ষ্য কেনেকৈ ভাৰতক অশান্ত কৰিব পাৰি কেনেকৈ উত্তৰ পূৰ্বাঞ্চলখনক টাৰ্গেট কৰিব পাৰি ইয়াৰ আগতে আমি দেখিছো যি সন্ত্ৰাসবাদী সংগঠন আছে বাংলাদেশৰ যেটোক আমি আনসাৰ উল বাংলা টিম বুলি কওঁ যেটোক এবিটি বুলি কওঁ সেই এবিটিৰ একাংশ স্লিপাৰ সেল আহি মধ্য অসম বিশেষকৈ মৰিগাঁও নগাঁও লগতে নামনি অসমৰ ধুবুৰী বিলাসীপাৰা অঞ্চলত তেওঁলোকে
সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই গৈছে তেওঁলোকে জেহাদী কাৰ্যকলাপত জড়িত হৈছে ইটোৰ পিছত সিটো জেহাদীক STF ধৰি আছে সকলোৰে লগত বাংলাদেশ কানেকশ্যন দেখিবলৈ পোৱা গৈছে আৰু প্ৰক্ৰিয়াকৈ তেওঁলোকৰ লগত পাকিস্তানী কানেকশ্যন দেখিবলৈ পোৱা গৈছে তেনে ক্ষেত্ৰত উত্তৰ পূবক লৈ যে তেওঁলোকৰ এটা ভয়ংকৰ পৰিকল্পনা থাকিব পাৰে সেই কথা কিন্তু ইতিমধ্যে অসম আৰক্ষীৰ ফালৰ পৰা কৈ দিয়া হৈছে আৰু পাকিস্তানৰ হেকাৰে পাকিস্তানৰ চৰকাৰখনে ISI বা এনেকুৱা সন্ত্ৰাসবাদীয়ে মিলি যি সাইবাৰ অপৰাধী এটা সাইবাৰ জুজ ভাৰতৰ বিৰুদ্ধে চলাইছে তাৰো এটা তথ্য ফাদিল হৈছে 348 খন সিম কালিৰ দিনটোত অসম আৰক্ষী STF ধৰিছিল আটাইকেইখন সিমৰ লগত 7টা জেহাদীক ধৰা হৈছিল সেই 7টা জেহাদী অসমৰ পৰা বিভিন্ন তথ্য পাকিস্তানলৈ পঠাই দিছিল এনেকুৱা ভয়ংকৰ তথ্য উন্মোচিত হৈছে যিটো দেশৰ নিৰাপত্তাৰ বাবে অত্যন্ত এটা ভাবুকি স্বৰূপ বুলি ক'ব লাগিব আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI আহি ইয়াৰ পূৰ্বে ছাত্ৰ আন্দোলনৰ পিছতেই বাংলাদেশত ঘাটি পাতিছিল আৰু বাংলাদেশৰ বিভিন্ন স্থানত তেওঁলোকে প্ৰশিক্ষণ শিবিৰ পাতিছিল লগতে বাংলাদেশৰ সেনাক শক্তিশালী কৰাৰ লক্ষ্যৰে ISI তেওঁলোকক প্ৰশিক্ষণ দিছিল এনেকুৱা ভয়ংকৰ তথ্য আহিছে ভাৰতৰ শত্ৰুৰাষ্ট্ৰ পাকিস্তান যিখনে পেহেলগামৰ নৰসংহাৰ সংঘটিত কৰিলে তেওঁলোকৰ তাত সন্ত্ৰাসবাদীৰ ঘাটি আছে এতিয়া তেওঁলোকে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ বিয়পাবলৈ চেষ্টা কৰিছে অন্য দেশলৈ বন্ধুৰাষ্ট্ৰ বিচাৰি আছিল পাইছে তেওঁলোকে নিজৰ বন্ধুৰাষ্ট্ৰ বাংলাদেশ এতিয়া বাংলাদেশত হাৰুন ইজেহাৰ দৰে মোষ্ট ওয়ান্টেড উগ্ৰপন্থী আহি জনসভাত ভাষণ দিয়ে এয়া হৈছে বাংলাদেশৰ পৰিস্থিতি কেতবোৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে এখন মেপ কালি দিনটোত পুনৰ এখন মেপ এই সন্ত্ৰাসবাদী সংগঠনসমূহৰ ফালৰ পৰা উলিয়াই দিয়া হৈছে যিখন মেপত তেওঁলোকে অসম মেঘালয় ত্ৰিপুৰা পশ্চিমবংগ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চল তেওঁলোকে সংলগ্ন কৰিছে তেওঁলোকে হেখনক অবিভক্ত বাংলাদেশ বুলি কোৱা বিচাৰিছে মানে তেওঁলোকৰ মতে উত্তৰ পূৰ্বাঞ্চলখনক সামৰি তেওঁলোকে অবিভক্ত বাংলাদেশ গঠন কৰিব উত্তৰ পূৰ্বাঞ্চলখনক ভাৰতৰ পৰা কেনেকৈ বিভক্ত কৰিব পাৰি তেওঁলোকৰ হিয়া হৈছে ব্লুপ্ৰিন্ট গতিকে ইয়াৰ পিছত আমি এটা বস্তু দেখিলো বাংলাদেশ চৰকাৰৰ যেটো গতিবিধি এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰৰ যি স্থিতি মোহাম্মদ ইউনিস যিজন ভাৰতৰ এজন অন্যতম শত্ৰু হিচাপে এতিয়া পৰিণত হৈছে তেওঁ আৰম্ভণিৰ পৰা ভাৰত বিৰোধী চক্ৰান্তত তেওঁ লাগি আছে কেতিয়াবা যদি তেওঁলোক চীনৰ লগ লাগে কেতিয়াবা তেওঁলোকে পাকিস্তানৰ লগ লাগিছে এবাৰ মুকলিকৈ পাকিস্তানৰ সন্ত্ৰাসবাদীসমূহক তেওঁলোকে আমন্ত্ৰণ জনাইছে তেওঁলোকৰ মাটি তেওঁলোকে ব্যৱহাৰ কৰিবলৈ দিছে তাৰ পৰাই তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলখনক টাৰ্গেট কৰিছে যেটো আমাৰ কাৰণে চিন্তাৰ কথা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ কাৰণে চিন্তাৰ কথা কাৰণ এনেকুৱা একাংশ সন্ত্ৰাসবাদীয়ে ইতিমধ্যে তেওঁলোকৰ স্লিপাৰ সেল আমাৰ ধুবুৰীৰ বিলাসীপাৰাৰ বিভিন্ন চৰ অঞ্চলত মেলি থৈছে যেটো আমাৰ নিৰাপত্তাৰ দিশটোৰ কাৰণে এটা ডাঙৰ ভাবুকি স্বৰূপ হৈ পৰিছে লগতে হেজামত ইছলামীৰ নাম লৈ গোপনে এলিটি হৈ কাম কৰি গৈছে সন্ত্ৰাসবাদীটো আৰু মুকলিকৈ বাংলাদেশৰ যুৱকক সামৰিক প্ৰশিক্ষণ লবলৈ পৰামৰ্শ দিছে ভাবক বাংলাদেশৰ পৰিস্থিতি যি বাংলাদেশক এটা সময়ত ভাৰতৰ অন্যতম বন্ধু ৰাষ্ট্ৰ হিচাপে গণ্য কৰা হৈছিল সেই বাংলাদেশৰ ভূমিৰ পৰা এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ বিৰুদ্ধে বা উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰি ৰখাৰ ব্লুপ্ৰিন্ট ৰচনা কৰি আছে আৰু য'ত একগোট হৈছে ABT LET ISI পাকিস্তান সেনা বাংলাদেশৰ সেনা লগতে বিভিন্ন মৌলবাদী সংগঠন লগতে ৰঙা চীন এই গোটেই সকলো একলগ হৈ ভাৰতক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে এটা দিশত যদি জম্মু কাশ্মীৰক তেওঁলোকে টাৰ্গেট কৰিছে অন্যটো দিশৰ পৰা তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলক এবাৰ টাৰ্গেট কৰি লৈছে কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাংলাদেশৰ পৰা উত্তৰ পূৰ্বাঞ্চলখনক টাৰ্গেট কৰাৰ একেবাৰে সহজ উপায় আৰু এটা কথা অপ্ৰিয় হলেও সত্য যে ভাৰত বাংলাদেশৰ যি উন্মুক্ত সীমা আছে সেই সীমাই কিন্তু ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত অত্যন্ত ভাবুকি বাৰম্বাৰ 1971 চনৰ পৰা যথেষ্ট অসমত আন্দোলন হল ছাত্ৰ সমাজে আন্দোলন কৰিলে বিভিন্ন সাধাৰণ ৰাইজে আন্দোলন কৰিলে হাজাৰ হাজাৰ জনৰ প্ৰাণ গল কিন্তু উন্মুক্ত অসম বাংলাদেশ সীমান্ত সিল কৰিব পৰা নগল কৰবাত নহয় কৰবাত ৰাজনৈতিক কিছুমান পাকচক্ৰ থাকিব পাৰে কিন্তু এতিয়া সেই বাংলাদেশীয়ে আহি আমাৰ ইয়াত ভাবুকিৰ সৃষ্টি কৰিছে আগতে আছিল কেৱল অনুপ্ৰৱেশকাৰী সমস্যা এতিয়া অনুপ্ৰৱেশকাৰী সমস্যাতকৈ ডাঙৰ সমস্যা হৈছে জেহাদীৰ সমস্যা বাংলাদেশ সীমান্তইদি স্লিপাৰ সেল হুমাহি অসমত ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনা কৰিব পাৰে ইয়াৰ পূৰ্বে আমি দেখিছিলো এই ডাউকি মেঘালয় বাংলাদেশ যি সীমান্ত আছে ডাউকি দি বাংলাদেশী প্ৰৱেশ কৰিছিল লগতে অসমৰ যি
সীমান্ত আছে অসম বাংলাদেশ সীমান্ত সেইফালেদি বাংলাদেশী প্ৰৱেশ কৰে আহি মৰিগাঁৱত তেওঁলোকে দুই এদিন জিৰাই তাত তেওঁলোকে ভুৱা নথিপত্ৰ বনায় তাৰ পিছত তেওঁলোকে ৰাজ্যৰ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তলৈ গুচি যায় এয়া হৈছে বাংলাদেশ অহা এটা কৰিডৰ বাংলাদেশী অহা এটা কৰিডৰ পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চলখন আৰু সেইবাবে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলখনক আগৰে পৰা টাৰ্গেট কৰি আছে অপ্ৰিয় হলেও সত্য কথা অসম আৰক্ষীয়ে এটা কথা স্পষ্টকৈ ঘোষণা কৰিছিল অসমৰ কেতবোৰ অঞ্চলত বিশেষকৈ চৰ অঞ্চলসমূহত যিসমূহ অঞ্চলত সন্দেহযুক্ত লোকৰ জনবসতি অত্যন্ত বেছি সেই অঞ্চলসমূহৰ বিভিন্ন স্থানত কিন্তু জেহাদীয়ে নিজৰ কাৰ্যকলাপ চলাই গৈছে একাংশ চৰ অঞ্চলৰ যুৱক যুৱতীক তেওঁলোকে টাৰ্গেট কৰিছে ব্ৰেইন ৱাশ কৰিছে তেওঁলোকে আৰু জেহাদী কাৰ্যকলাপত তেওঁলোকে নিয়োজিত কৰাবলৈ বদ্ধপৰিকৰ এনেকুৱা ভয়ংকৰ তথ্য আহি আছে কিন্তু চিন্তাৰ কাৰণ যে আমাৰ কাষত থকা চুবুৰীয়া দেশ বাংলাদেশত এতিয়া এনেকুৱা ধৰণৰ মোষ্ট ৱান্টেড সন্ত্ৰাসবাদী আহি ভাষণ দিছে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলখনক বিভক্ত কৰাৰ ভাষণ দিছে লগতে তেওঁলোকে ভাৰতক দ্বিখণ্ডিত কৰা যি ষড়যন্ত্ৰত একলগ হৈছে আনসাৰ উল বাংলা টিম লগতে তেওঁলোকৰ যি মুৰব্বী জসিমউদ্দিন ৰেহমানীও বাংলাদেশত এতিয়া মুকলিকৈ ঘূৰি ফুৰিছে বাংলাদেশখন এতিয়া সন্ত্ৰাসবাদীৰ বাবে ভূস্বৰ্গত পৰিণত হৈছে তাত সন্ত্ৰাসবাদীয়ে নিজৰ মনৰ ইচ্ছামতে যিকোনো কাম কৰিব পাৰে আৰু অন্তৰ্বৰ্তীকালীন ইউনুছ চৰকাৰে কৰিছে ভাৰত বিৰোধী ব্লুপ্ৰিণ্ট ৰচনা কৰিবলৈ সকলো ধৰণৰ সহায় বহি থকা নাই পাকিস্তানী চোৰাংচোৱা সংস্থা ISI মুঠতে কুখ্যাত সন্ত্ৰাসবাদী জেহাদীৰ হেডকোৱাৰ্টাৰত এতিয়া পৰিণত হৈছে এখন বাংলাদেশ যিখন বাংলাদেশক এটা সময়ত ভাৰতৰ অত্যন্ত বিশ্বাসী ঘনিষ্ঠ ৰাষ্ট্ৰ হিচাপে ভবা হৈছিল কিন্তু শেখ হাসিনা চৰকাৰ যোৱাৰ পাছৰে পৰা এতিয়া মোহাম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত এনেকুৱা কিছুমান কাম চলি আছে যিসমূহ কামে ভাৰতৰ অখণ্ডতাৰ প্ৰতি বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলখনৰ প্ৰতি এটা ভয়ংকৰ সংকেত কঢ়িয়াই আনিছে যিকোনো মুহূৰ্তত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলখনক টাৰ্গেট কৰিব পাৰে এটা কথা কাৰণে কৈছো বাংলাদেশৰ পৰা যথেষ্ট সংখ্যক লোক বিগত সময়ছোৱাত অসমত প্ৰৱেশ কৰিছে আমি ইয়াৰ পূৰ্বেও যথেষ্ট বাতৰি সম্প্ৰচাৰ কৰিছিলো উন্মুক্ত সীমাইদি যথেষ্ট সংখ্যক লোক আহিছিল সেই সকল লোক ক'ত গ'ল উত্তৰ প্ৰদেশত 90 জনকন বাংলাদেশীক পৰখি দিনটোত আৰক্ষী আটক কৰিছে দেশৰ প্ৰান্তে এতিয়া বাংলাদেশী সোমাইছে এটো কথা হয় বহুতে চিন্তা কৰিব পাৰে যে পাকিস্তানী নহয় বাংলাদেশী হয় কিন্তু এতিয়া পাকিস্তানী আৰু বাংলাদেশী এটা মুদ্ৰাৰ ইপিটি হিপিটি তেওঁলোকে একেখন দেশ বুলি কোৱা পাৰি 1971 ৰ সেই ভয়ংকৰ তেওঁলোকৰ যি পৰিবেশ আছিল বাংলাদেশী লোকসকলে পাহৰি পেলাইছে তেওঁলোকৰ এটা প্ৰজন্মই আগৰ প্ৰজন্মটোৰ হিজি দুখ চিন্তা আছিল তেওঁলোকৰ যি বংগবন্ধুৰ নেতৃত্বত যি মুক্তি যুঁজাৰু যি আন্দোলন হৈছিল যেসকল মুক্তি যুঁজাৰু আছিল তেওঁলোকে সকলোক পাহৰি পেলালে এতিয়া বাংলাদেশে নতুনকৈ মৌলবাদৰ হাতত ধৰি মৌলবাদী শক্তিৰ হাতত ধৰি তেওঁলোকে উলাই আহিছে আৰু তেওঁলোকে নিজৰ মাটি বাংলাদেশৰ যি ভূমি আছে তেওঁলোকে মুকলিকৈ সন্ত্ৰাসবাদী পাকিস্তানী সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰিবলৈ দিছে যৰ পৰা ভাৰত বিৰোধী ব্লুপ্ৰিণ্ট ৰচনা হৈছে যেটো আটাইতকৈ চিন্তাৰ কথা আৰু তাত মুকলিকৈ ঘূৰি ফুৰিছে এবিটি যেটো আনসাৰ উল বাংলা টিম বুলি কওঁ মুৰব্বী জসিমউদ্দিন ৰেহমানী যিজনক ভাৰতে মোষ্ট ৱান্টেড ঘোষণা কৰি দিছে আমেৰিকাই মোষ্ট ৱান্টেড ঘোষণা কৰি দিছে তাত মুকলিকৈ তেওঁলোকে ভাষণ দি ফুৰিছে লগতে এলিটি লস্কৰ ই তৈয়বা যিটোৱে কাশ্মীৰত হোৱা আক্ৰমণৰ নেতৃত্ব বহন কৰিছিল জয়সী মহম্মদৰ হুহাত স্বৰূপ বুলি কয় তাৰ অন্যতম নেতা হাৰুন ইজহাৰ মোষ্ট ৱান্টেড এটা সন্ত্ৰাসবাদী যেটো মোৰ পিছফালে আপোনালোকে দেখিছে এই সন্ত্ৰাসবাদীটো আহি পাকিস্তানত জনসভাত ভাষণ দিছে উত্তৰ পূৰ্বাঞ্চলৰ কথা তেওঁ উল্লেখ কৰিছে লগতে এটা কথা কৈছে যে উত্তৰ পূৰ্বাঞ্চলখনক বিভক্ত কৰি তেওঁলোকে এখন নতুন মেপ গঠন কৰিব অবিভক্ত বাংলাদেশ গঠনৰ ক্ষেত্ৰত বাংলাদেশৰ নতুন প্ৰজন্মক সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ কৰিবলৈ কৈছে জেহাদী কাৰ্যকলাপ কৰিবলৈ কৈছে প্ৰশিক্ষণ ল'বলৈ কৈছে সামৰিক প্ৰশিক্ষণ ল'বলৈ কৈছে আৰু তেওঁ কৈছে এয়া ভাৰতৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময় এনেকুৱা ধৰণৰ কৰ্মকাণ্ড পাকিস্তানী কুখ্যাত সন্ত্ৰাসবাদী বাংলাদেশৰ কুখ্যাত জেহাদী এটা সকলোৱে ঘাটি পাতিছে বাংলাদেশত আৰু তাৰ পৰাই তেওঁলোকে ভাৰত বিৰোধী ব্লুপ্ৰিণ্ট ৰচনা কৰি আছে যি এটা চিন্তাত পেলাইছে সমগ্ৰ দিল্লীক আৰু দিল্লীয়ে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব হয়তো পাকিস্তানৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ অপাৰেচন সিন্দুৰ ঘোষণা কৰা হৈছিল ঠিক হয়তো যদি পাকিস্তানী সন্ত্ৰাসবাদীৰ যি হেডকোৱাৰ্টাৰ পৰিণত হৈছে বাংলাদেশ যি মাজে মাজে ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰে আনকি তেওঁলোকে মুকলিকৈ পাকিস্তানকো সমৰ্থন কৰিছিল পাকিস্তানে যেতিয়া ভাৰতক আক্ৰমণ কৰাৰ কথা কৈ আছিল চীনৰ পৰা আওপকীয়াকৈ তেওঁলোকে সামৰিক সাহায্য লাভ কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চলখনক এবাৰ কাশ্মীৰৰ পিছত উত্তৰ পূৰ্বাঞ্চলখনক তেওঁলোকে টাৰ্গেট কৰিছে যাতে ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি হয়
ভাৰতখন কৰবাত নহয় কৰবাত সন্তুলিত হৈ নাথাকে দুয়োটা মূৰে দুই ফালৰ পৰা তিনিখন শত্ৰু ৰাষ্ট্ৰই মিলি ভাৰতক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে য'ত যিমান পাৰে সিমান সাৰ পানী যোগাইছে এনেকুৱা ধৰণৰ হাৰুন ইজহাৰৰ দৰে এলিটিৰ নেতাই যিসকলে মুকলিকৈ ঘূৰি ফুৰিছে ৰাজপথত মুকলিকৈ ওলাই আহিছে এবিটিৰ মুৰব্বী ৰেহমানী এয়া হৈছে বাংলাদেশৰ পৰিস্থিতি যি বাংলাদেশে এটা সময়ত ভাৰতৰ হাতত ধৰি আছিল সেই বাংলাদেশে এতিয়া চীন আৰু পাকিস্তানৰ সমৰ্থন লাভ কৰি ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈছে চিন্তাৰ কাৰণ এটাই যে এতিয়াও আমাৰ উন্মুক্ত সীমান্তইদি প্ৰতিদিনেই বাংলাদেশী নাগৰিক হয়তো সেইসকল জেহাদী হ'ব পাৰে হয়তো তেওঁলোক এলিটিৰ সদস্য হ'ব পাৰে ISI সদস্য হ'ব পাৰে স্লিপাৰ সেল হ'ব পাৰে তেওঁলোক কিন্তু আমাৰ সীমাইদি সোমাই আহিছে এই সমূহ ক্ষেত্ৰত কিন্তু অসম আৰক্ষীৰ যথেষ্ট সতৰ্কৰ প্ৰয়োজন আছে কাৰণ সীমান্তৰ আমাৰ একেবাৰে কাষত লাগি থকা বাংলাদেশত এতিয়া শত্ৰু ৰাষ্ট্ৰ বাংলাদেশৰ ঘাটি পাতিছে সন্ত্ৰাসবাদীসমূহে আৰু তাত হাত উজান দিছে বাংলাদেশৰ চৰকাৰে ধন্যবাদ